তেনেকুৱা মোবাইল এটা ষ্ট'ৰ আছে যদি আপোনালোকে ছেকেণ্ড হেণ্ড মোবাইল কিনিম বুলি বিচাৰি আছে তেতিয়াহ'লে ডিঙত ডাইৰেক্ট আহিব মোবাইল এটা নতুন ষ্ট'ৰ আছে এম মোবাইল মই দাদাৰ লগত কথা পাতি আছোঁ দাদা কোনটো জনাব আপোনাক এতিয়া আপোনাৰ মোবাইল যে কিমান দামত কেনেকুৱা প্ৰাইচত বিক্ৰী কৰি আছে যিকোনো ইয়াত মোবাইল ল'ব 5G या 4G ল'ব যিকোনো মোবাইল নতুনতকৈ 50% 40% 60% কমত পাই যাব যদি নতুন 20,000 হয় আপুনি ইয়াত 8,000 10,000 9,000 পাই যাব তেনেকুৱা যিকোনো মোবাইল 30,000 মোবাইল আপুনি 12,000 13,000 পাই যাব 35,000 টকা মোবাইল 12,000 13,000 পাই যাব সেইটো কম মূল্যতে পাব কোনো মোবাইল পাই যাব মই এইটো ক'ব বিচাৰোঁ যদি আপোনালোকে কিবা কাৰণত ছেকেণ্ড হেণ্ড মোবাইল বিচাৰি আছে তেতিয়াহ'লে ডাইৰেক্ট দিন মোবাইল ষ্ট'ৰত আহি যাব আৰু মোবাইল দাদাৰ মোবাইল নম্বৰটো এইটো স্ক্ৰীনৰ কণ্টেক্ট নম্বৰটো দিয়া থাকিব আৰু বিভিন্ন ধৰণৰ মোবাইলটো কোনো দেখুৱাই দিছোঁ এইটো বিভিন্ন ধৰণৰ মোবাইল পাই যাব আপোনালোকে আৰু যদি লেপটপ বিচাৰে আইফোন লেপটপ আৰু আইফোন মোবাইল আইফোন এটা মোবাইল উলিয়াই দিব আইফোন বৰ্তমান কম ষ্টক আছে কিন্তু 13 14 15 যিয়ে লাগে আমি ষ্টক দি দিম আৰু আইফোন বিভিন্ন ধৰণৰ ওৱান প্লাছ আৰু বিভিন্ন ধৰণৰ মোবাইল পাই যাব আপোনালোকে ডাইৰেক্ট আহি যাব